Hello everyone. আজি মই মাছৰ তৰকাৰী বনাব লৈছোঁ আৰু বহুত ধুনীয়া মাছখিনি আৰু লোকেল মাছ হয়। বেঙেনা আৰু আলু দি কিনে সৰিয়হ পিচি কিনে বনাব লৈছোঁ। তো ভিডিঅ'টো মই আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। সৰিয়হখিনি পিচি ল'লোঁ, সৰিয়হ, নহৰু, জলকীয়া গুড়ি আৰু হালধি গুড়ি, নিমখ এইখিনি গোটেইখিনি এটা বাতিত লৈ লৈছোঁ। আৰু এইফালে বেঙেনা আৰু আলু, পিঁয়াজ চব কাটি এখন বাচনত ৰেডি কৰি ল'লোঁ। আৰু তাৰপিছত মাছখিনি এটা এটাকৈ ভাজিব আৰম্ভ কৰিম। বহুত ধুনীয়া মাছৰ নামটো মই পাহৰি গ'লোঁ। মই প্ৰথমে শুনিছোঁ মাছৰ নামটো কিবা এটা কৈছিলে হাজবেণ্ডে, তো পাহৰি থাকিলোঁ। বৰ ধুনীয়া মাছখিনি, লোকেল মাছ হয়। মই এনেই লোকেল মাছ খাই বেছি ভাল নাপাওঁ, মই চালানী মাছে খাই ভাল পাওঁ। কিন্তু লৈ আহিছে বুলি ধুনীয়াকৈ বনাম ভাবিছোঁ তৰকাৰীখিনি। তো সৰিয়হ পিচি ল'লোঁ ধুনীয়াকৈ। এতিয়া মই মাছখিনি ফ্ৰাই কৰিব লৈছোঁ। হালধি আৰু নিমখ সানিলোঁ মাছখিনি, তাৰপিছত এতিয়া ফ্ৰাই কৰিব আৰম্ভ কৰিছোঁ। বহুত ঠাণ্ডা পৰিছে গাইছ, আমাৰ এইফালে একদম মানে ওচৰৰ ঘৰখিনি দেখা নাই যোৱা। তো ঠাণ্ডাত মাছ খাব মন নাযায়, কিন্তু মাছ লৈ আহিছে বুলি বনাইছোঁ। তো ফ্ৰাই কৰি ল'লোঁ এটা এটাকৈ মাছখিনি। আপোনালোকৰ সেইফালে বতৰ কেনেকুৱা হয় গাইছ? ঠাণ্ডা না কিমান ৰ'দ দিছে? বহুত ঠাণ্ডা পৰিছে আৰু একদম মানে কুঁৱলীৰে আন্ধাৰ হৈ গৈছে ঘৰখিনি। আপোনালোকে ক'ব কেনেকুৱা হৈছে বতৰ, কমেণ্টত জনাব। আৰু গাইছ, এয়া মই মাছখিনি ফ্ৰাই কৰা হৈ গ'ল। এতিয়া মই পিঁয়াজখিনি তেলত দি দিলোঁ। আৰু পিঁয়াজখিনি অকণমান ৰঙা হোৱাৰ পিছত মই সৰিয়হ মছলাখিনি দি দিম, দি কিনে ধুনীয়াকৈ ভাজি ল'ম। অলপ দেৰি ভাজি ল'ম সৰিয়হখিনি, কেলৈ ভাজি ল'লেহে সোৱাদ হ'ব। আৰু অকণমান মছলা বাতিত যি লাগি আছিলে পানী দি কিনে তাত দি দিলোঁ। ঠাণ্ডাৰ কাৰণে মই বিলাহী নিদিওঁ, সুদাকেই বনাম। তো সৰিয়হখিনি ফ্ৰাই কৰা হৈ গ'ল। এতিয়া মই আলু আৰু বেঙেনাখিনি দি দিছোঁ আৰু দি কিনে ভালকৈ ভাজিম। দি কিনে ভালকৈ অকণমান ভাজি ল'ম, ভাজিলেহে সোৱাদ হয় নহয় জানো। আপোনালোকে কেনেকৈ বনাই নাজানো, মইতো এনেদৰেই বনাওঁ তৰকাৰী। আৰু ভাজি লৈ কিনে অলপ দেৰি ঢাকি থ'লোঁ। আৰু তাৰপিছত চব মজি গ'ল ধুনীয়াকৈ। মজি যোৱাৰ পিছত অকণমান মই পানীও দি দিম সিজিবৰ কাৰণে। চব কিমান ধুনীয়া দেখাইছে মোৰ বেঙেনা আৰু আলুখিনি। অলপমান পানী দি দিছোঁ এতিয়া, পানীখিনি দি অলপমান সিজিব দিম। সিজাৰ পিছত মাছখিনি দি দিম আৰু মই তৰকাৰী অকণমান দেৰিতে ৰেডি হৈয়ে যাব। আৰু গাইছ, মই এনেই আৰু ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ, কোনো ৰেচিপি বুলি নহয়, মন গ'ল সেইটো কাৰণে। আৰু এতিয়া সিজি গ'ল মোৰ তৰকাৰীখিনি। তাৰপিছত মাছখিনি দি দিছোঁ। মাছৰ মূৰটো ময়ে খাম, মাছৰ মূৰ খাই খুব ভাল লাগে। আৰু 2 পিচ মাছ দিছোঁ ছোৱালীজনী আৰু হাজবেণ্ডৰ কাৰণে, আৰু মোৰ কাৰণে মাছৰ মূৰটো দিছোঁ। তো এতিয়া অকণমান দেৰিতে মোৰ তৰকাৰী ৰেডি হৈ যাব। এতিয়া মই পানী চুৰুৱা দি দিছোঁ, চুৰুৱা দি অলপ উতলাম আৰু তাৰপিছতে মোৰ তৰকাৰী ৰেডি। ভিডিঅ'টো যদি আপোনালোকে প্ৰথম চাইছে ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক এটা দিব বেছি ভাল লাগিলে। কমেণ্টত জনাব ভিডিঅ'টো চাই কেনেকৈ লাগিলে। আৰু আপোনালোকৰ লগত ঢেৰ কথা পাতিব আছে মোৰ, কিন্তু পাতিব সময় নাপাওঁ এক্সট্ৰা ভিডিঅ' কৰিবৰ কাৰণে। তো ভাত বনোৱা সময়তে কিবা এটা ভিডিঅ' কৰি লওঁ আৰু ভাল হৈছে না বেয়া হৈছেতো আপোনালোকেই বুজিব। আৰু যদি বেয়া হৈছে কিবা এটা ক'ব, ছাপোৰ্ট কৰিব আপোনালোকে মোক। ছাপোৰ্ট নকৰিলেতো একো কৰিব নোৱাৰি। তো প্লিজ আপোনালোকে মোক ছাপোৰ্ট কৰিব, সহায় কৰিব। ভিডিঅ' বনোৱাত মোৰ বহুত কাৰণো আছে, সেইটো কাৰণে মই ভিডিঅ' বনাব বহুত চেষ্টা কৰোঁ। তো গাইছ, মোৰ তৰকাৰীখিনি ৰেডি হৈ গ'ল, খাবলগীয়া হৈ গ'ল। এতিয়া আৰু ভাত খাম আৰু আপোনালোকৰ পৰা বিদায় লৈছোঁ। বেলেগ এটা ব্লগ লৈ আকৌ আহিম। তো বাই গাইছ।